হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, এই মাতটো অকণ বেলেগ যেন পাইছে নহয়নে? চৰ্দি কাহ হৈ আছে, সেইকাৰণে আচলতে অলপ বেলেগ হৈছে। ফ্ৰেণ্ডছ, আজি আপোনালোকৰ ওচৰলৈ এয়া এটা ধুনীয়া ইউনিক ডিজাইনৰ লেচ এটা লৈ আহিছোঁ। আৰু চাওকচোন কিমান মৰম লগা এটা ধুনীয়া ইউনিক ডিজাইনৰ লেচ। আৰু এই লেচটোৰে হেণ্ডমেড মিক্স পাত এটা কাপোৰত মই ডিজাইন কৰিবলৈ ট্ৰাই কৰিম। আৰু এই ডিজাইনটোৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু ইয়াৰ হেণ্ডমেড মিক্স পাতৰ গ্ৰে কালাৰ কাপোৰ এটাত এয়া কাট কৰি লৈছোঁ নতুন ডিজাইনৰ লেচটো। আৰু কেনেকুৱা লাগিছে চাওকচোন, কিমান ধুনীয়া লাগিছে লেচটো। এটা এটা ফুলৰ পাহিৰ দৰে ধুনীয়াকৈ কাট কৰি ল'লোঁ। আৰু এইখিনি কাটি লোৱাৰ পিছত এতিয়া ডিজাইন দিম। আৰু এইখিনি 30 পাহ ফুল আছে ইয়াতে। লেচৰ যিটো তাতে 30 পাহ আছে। আৰু এই 30 পাহত এটা এটা ফুল এনেকৈ লগাই দিলে একেবাৰে সহজ হয়। কিন্তু মই এনেকৈ নকৰি পেলাই এটা ইউনিক ডিজাইন কৰিবলৈ ট্ৰাই কৰিম। আৰু এনেকৈ গোটেই পাহিখিনি দি পেলাই প্ৰথমতে মই এটা ডিজাইন চিন্তা কৰি উলিয়ালোঁ। তাৰপিছত ভাবিলোঁ ফুলপাহ মাজত ৰাখি তাৰপিছত এটা ডিজাইন এনেকৈ অংকন কৰি ল'লোঁ এটা পেনৰ সহায়ত। আৰু এনেকৈ পেন দি ধুনীয়াকৈ ডিজাইন এটা কৰাৰ পিছত এতিয়া আমি কাপোৰলৈ আহিম। এনেকুৱা ডিজাইন এটা আপোনালোকে আগৰ ভিডিঅ'ত দেখিছিল। আৰু এইটো এটা নতুন ডিজাইন। আৰু এই ধৰণৰ য়েল্ল' কালাৰ এইটো এটা ইউনিক লেচ। আৰু এতিয়া লৈছোঁ 3টা এক্ৰিলিকৰ কালাৰ। এয়া লৈছোঁ গ্ৰীণ কালাৰ আৰু এটা লৈছোঁ য়েল্ল' কালাৰ। এনেকৈ এই পাতখিনিত দি যাম। আৰু গোটেই পাতখিনিৰ অংশসমূহ এনেকৈ গ্ৰীণ আৰু য়েল্ল' এনেকৈ দিছোঁ। যিহেতু গ্ৰে কালাৰ কাপোৰত ডিজাইন কৰিম সেইকাৰণে এনেকৈ দিছোঁ যাতে জিলিকি উঠিব। আৰু ইয়াতে হোৱাইট ইউজ কৰিম বাৰু, আপোনালোকক কেনেকৈ কৰোঁ দেখুৱাম। এয়া 2টা এক্ৰিলিক কালাৰ লৈ পেলাই প্ৰথমতে গ্ৰীণ আৰু য়েল্ল' এনেকৈ দি গৈছোঁ। এয়া চাওকচোন, ব্ৰাছডালৰ সহায়তে পাতৰ অংশসমূহ দিছোঁ। মই যেনেধৰণে কাগজখনত আঁকিছিলোঁ সেই ধৰণে এই কাপোৰখনত এনেকৈ ধুনীয়াকৈ ডিজাইনটো আঁকি লৈছোঁ। কাৰ্বনৰ সহায়ত আঁকি লৈ পেলাই ইয়াৰ ওপৰতে এনেকৈ কালাৰ কৰি দিছোঁ এডাল মিহি ব্ৰাছৰ সহায়ত। এইদৰে ফ্ৰেণ্ডছ, য়েল্ল' আৰু গ্ৰীণটো লাইট গ্ৰীণটো এনেকৈ দি দিয়াৰ পিছত হোৱাইট ইউজ কৰিছোঁ। ইয়াতে হোৱাইট কালাৰ এক্ৰিলিকৰ কালাৰ লৈছোঁ কেমেলৰ। আৰু এই 3টা কালাৰ মিক্স কৰি পেলাই এনেকৈ পাতৰ অংশসমূহ দি দিছোঁ। যিহেতু গ্ৰে কালাৰ কাপোৰত কাম কৰিছোঁ সেইকাৰণে লাইট গ্ৰীণ, য়েল্ল' আৰু হোৱাইট এনেকৈ পাতখিনিৰ ওপৰত অকণ অকণ এনেকৈ টাচ দিছোঁ। আৰু জানেই আপোনালোকে হেণ্ডমেড মিক্স পাতত কাম কৰিলে কেইবাবাৰ কালাৰ দিলেহে উজ্জ্বলতা আহে। আৰু ইয়াতে মই 2-3 বাৰ এনেকৈ ধুনীয়াকৈ 3টা ৰঙেৰে পাতৰ অংশসমূহ কৰি গৈছোঁ। আপোনালোকক দেখুৱাম পাতখিনি এতিয়া কেনেকুৱা হৈ গ'ল। তাৰপিছত এবাৰ এয়া গ্ৰীণ টাচ দিছোঁ, এবাৰ য়েল্ল' দিছোঁ, এবাৰ কাষে কাষে এয়া হোৱাইট দিছোঁ। আৰু মাজে মাজে এনেকৈ অকণমান শ্বেডিং কৰাৰ দৰে টানি দিছোঁ। একেডাল মিহি ব্ৰাছৰ সহায়তে এনেকৈ কৰিছোঁ। আৰু হোৱাইটটো এনেকৈ মাজে মাজে অলপ অলপ দি দিছোঁ। এতিয়া পাতখিনি কাম প্ৰায় হৈ গৈছে। তাৰপিছত ইয়াতে ফুলসমূহ আঠাৰ সহায়ত লগাই যাম। ফ্ৰেণ্ডছ, এইদৰে হোৱাইট, গ্ৰীণ আৰু লাইট য়েল্ল'ৰে এনেকৈ ধুনীয়াকৈ পাতৰ অংশসমূহ সম্পূৰ্ণ কৰা হৈছে। এতিয়া ইয়াত লৈছোঁ ফুলৰ পাহিসমূহ। আৰু এই পাহিসমূহৰ এটা এটা ফুল কাট কৰি পেলাই মাজত এনেকৈ আঠাৰ সহায়ত লগাই দিম। আপোনালোকে জানেই মই কি আঠা ব্যৱহাৰ কৰোঁ, তথাপি দেখাই দিম বাৰু। এনেকৈ সম্পূৰ্ণকৈ গোটেই পাহিসমূহত এটা ডিজাইন কৰি উলিয়ালোঁ। আৰু এই ডিজাইনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া পাতসমূহ প্ৰথমতে গ্ৰীণ য়েল্ল' দিয়াৰ পিছত আকৌ হোৱাইট টাচ দি পেলাই আকৌ অকণ ধুনীয়া কৰি দিয়া হৈছে। আৰু গোটেই ডিজাইনখিনি এনেকৈ কৰিলোঁ। এটা ছাইডে যদি মেখেলাত এই ডিজাইনটো কৰোঁ বুলি ভাবে এনেকৈ ধুনীয়াকৈ কৰি ল'ব পাৰিব, বা চাদৰ মেখেলাও কৰিব পাৰে আপোনালোকে এই ডিজাইনটোৰে। মই যদি পাৰোঁ পিছত এনেকৈ চাদৰ মেখেলা কৰি চাম বাৰু, যদি ভাল লাগে। আৰু এনেকৈ গোটেই ডিজাইনটো লাইট গ্ৰীণ, য়েল্ল' আৰু হোৱাইটেৰে পাতৰ অংশসমূহ কৰি গ'লোঁ। আৰু হোৱাইটখিনি দিয়াৰ লগে লগে যিহেতু কাপোৰৰ ৰংটো গ্ৰে কালাৰ সেইকাৰণে এইকেইটা কালাৰ দি পেলাই মই এনেকৈ দিছিলোঁ। আৰু ইয়াতে অলপ অলপ 2-3 বাৰ কালাৰ দিব লগা হৈছে, তেতিয়াহে আমাৰ ধুনীয়া উজ্জ্বলতা আহিছে। এইদৰে ফ্ৰেণ্ডছ, পাতৰ অংশসমূহ সম্পূৰ্ণ হৈ গৈছে। এতিয়া ফুলৰ পাহিসমূহ এনেকৈ এটা এটাকৈ গোটেইকেইটা ফুলৰ মাজে মাজে এনেকৈ লগাই দিছোঁ। প্ৰথমতে ডিজাইন কৰি চাই ল'ম, তাৰপিছত আঠাৰ সহায়ত ধুনীয়াকৈ আঠা লগাই যাম। আৰু এনেকৈ মাজে মাজে এই ডাঙৰ ফুলপাহ যি পাহ ইউনিক ডিজাইনৰ ফুল আনিছোঁ অনলাইন সেইখিনি ইয়াত লগাই দিলোঁ। লগাই দিয়াৰ পিছত আকৌ চাইডে চাইডে আৰু এটা ইউনিক ডিজাইনৰ য়েল্ল' কালাৰ ফুলো লগাই পেলাই চাম। আৰু আঠাটোতো আপোনালোকে জানেই, আঠাটোৱে মই সদায় ব্যৱহাৰ কৰি আহিছোঁ। আৰু এই আঠাটোৰ সহায়তে এনেকৈ ফুলসমূহ আঠা লগাই যাম।
ফ্ৰেণ্ডছ, এইদৰে মই যেনেকৈ আঁকি লৈছিলোঁ সেইমতে ধুনীয়াকৈ আঁকি লোৱা ডিজাইনটোতে মই এনেকৈ ডিজাইন কৰিলোঁ আৰু ফুলৰ পাহসমূহ মাজে মাজে দি দিছোঁ। চাইডে চাইডে য়েল্ল' পাহি লগাই চাইছোঁ, বেলেগ বেলেগ পাহি লগাই চালোঁ। তাৰপিছত য়েল্ল' যিটো ইউনিক ডিজাইনৰ পাহ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিল, আৰু এই ইউনিক ফ্লাৱাৰবিলাকৰ মানে লেছ ফ্লাৱাৰবিলাক এনেকৈ লগাই দিছোঁ। আৰু এনেকৈ লগাই দিয়াৰ পিছত আকৌ আৰু অকণ ধুনীয়া লগা হৈছে, এনেকৈ লগাই চাইছিলোঁ। তাৰপিছত অৰেঞ্জ কালাৰ লেছ এটাও দি চাইছিলোঁ, কিন্তু অৰেঞ্জ কালাৰটো বৰ বেছি ভাল নালাগিলে। সেইকাৰণে আকৌ ওপৰত অকণমান এইটো চাওক, এয়া অকণমান এটা পিংক কালাৰ ওপৰত লগাই দি চালোঁ। আৰু মাজে মাজে এটা এটা পাথৰ লগাই দিছোঁ, ক'ৰবাত এয়া মাইকা লগাই দিছোঁ, আৰু হালধীয়া ফুলৰ পাহ এটা বগা ফুলপাহৰ মাজত এনেকৈ লগাই দিছোঁ। আৰু গল্ডেন গ্লিটাৰ ইউজ কৰিছোঁ। গোটেই যিখিনি ঠাৰি অংশ আছিল সকলোতে গল্ডেন গ্লিটাৰ দিছোঁ। পাতৰ অংশসমূহতো এনেকৈ গল্ডেন গ্লিটাৰ দি দিছোঁ। আৰু গল্ডেন গ্লিটাৰ দিয়াৰ পিছত ফাইনেল লুকটো আপোনালোকক দেখুৱাম। এনেকৈ গ্লিটাৰসমূহ সম্পূৰ্ণকৈ দিছোঁ। ঠাৰিসমূহৰ যিমান আছিল তাত কোনো কালাৰ ব্যৱহাৰ কৰা নাই, এনেকৈ গ্লিটাৰে দি দিছোঁ ঠাৰিসমূহ আৰু চিকনা উঠিবৰ বাবে। আৰু চাইডে চাইডে পাতৰ যিখিনি অংশ আছে সেই পাতৰ অংশসমূহৰ চাইডে চাইডেও গল্ডেন গ্লিটাৰ এনেকৈ লগাই দিছোঁ। আৰু এনেকৈ ডিজাইনটো সম্পূৰ্ণ কৰিছোঁগৈ। এতিয়া আপোনালোকক ডিজাইনটো দেখুৱাম। মেখেলা এখন সম্পূৰ্ণ হ'লে কেনেকুৱা লাগিব আপোনালোকে দেখা পাব। মই ইয়াতে এনেকৈ দেখুৱাম। এয়া চাব, এয়া গল্ডেন গ্লিটাৰ এনেকৈ ইউজ কৰি দিলোঁ। দিয়াৰ পিছত এনেকৈ ধুনীয়াকৈ দেখিবলৈ মানে ধুনীয়া লগা হৈছে। কেঁচা হৈ আছে কাৰণে বগা বগা দেখিছে, আঠাখিনি এতিয়াও শুকোৱা নাই। আৰু মানে পাতৰ অংশসমূহ অকণমান শুকাইছে তাতে, সেইকাৰণে চাইডে চাইডে এনেকৈ গ্লিটাৰ লগাই দিছোঁ। আৰু গ্লিটাৰ লগাই দিয়াৰ পিছত ফাইনেল লুকটো কৈছোঁৱে দেখুৱাম বুলি। এতিয়া আপোনালোকক দেখুৱাম ফাইনেল লুকটো। এয়া চাওক ফ্ৰেণ্ডছ, এইদৰে গল্ডেন গ্লিটাৰ দিয়া কামসমূহ হৈ গৈছে। আৰু মাজে মাজে এনেকৈ এয়া ঠাৰি অংশসমূহতো গ্লিটাৰ লগাই দিছোঁ, কৈছোঁৱে আপোনালোকক। আৰু ইয়াৰ যিখিনি পাতৰ অংশ দিছিলোঁ হোৱাইট, য়েল্ল' আৰু মানে যিটো লাইট গ্ৰীণ দিছিলোঁ, তাৰ মাজে মাজে এতিয়া ভাবিলোঁ অকণ অকণ এটা 3D আউটলাইনাৰ ব্লেক কালাৰ দি অকণ মাত্ৰ টাচ দি দিলে আৰু অকণ উজ্জ্বলতা আহিব বা ধুনীয়া লাগিব। এনেকৈ আপোনালোকে মেখেলা কৰি ল'ব পাৰে। খুব ধুনীয়া এটা ডিজাইন হৈ গ'ল। এটা ইউনিক লেছ আনি পেলাই কম ফ্লাৱাৰ লেছ থাকাৰে আমি কেনেকৈ এযোৰ কাপোৰ কৰিব পাৰোঁ তাৰ এটা আইডিয়া দিলোঁ আপোনালোকক। আৰু ডিজাইনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি পাৰোঁ তেতিয়াহ'লে সম্পূৰ্ণ কাপোৰযোৰ মই কৰি চাম কেনেকুৱা লাগে। আৰু এয়া ব্লেক কালাৰ 3D আউটলাইনাৰে মাজে মাজে অকণ এয়া চিন বহাই দিছোঁ, যাতে আৰু অকণ ইউনিক হয়। আৰু ফাইনেল লুকটো আপোনালোকে দেখা পাইছে। কেনে হৈছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। আৰু চৰ্দিৰ কাৰণে মোৰ মাতটো হয়তো ধৰিব পৰা নাই। 3D আউটলাইনাৰ ব্লেক কালাৰ দি দিয়া হৈছিল। তাৰপিছত ফাইনেল লুকটো এনেকৈ সম্পূৰ্ণ কৰা হ'ল। আৰু এয়া গ্লিটাৰ আৰু মাজত 3D আউটলাইনাৰ, এয়া এনেকৈ। ফ্ৰেণ্ডছ, এতিয়া চাওকচোন মানে ডিজাইনটোৰ ফাইনেল লুকটো। আৰু এনেকৈ 3D আউটলাইনাৰ, গ্লিটাৰ আৰু 3টা মাত্ৰ ৰং ইউজ কৰি পেলাই এনেকৈ ডিজাইনটো কৰিছিলোঁ। আৰু কেইটামান মাত্ৰ 2টা ডিজাইনৰ লেছেৰে এনেকৈ ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ। যদি পাৰোঁ নিশ্চয় এযোৰ কাপোৰ কৰিবলৈ ট্ৰাই কৰিম। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। পুনৰ এবাৰ কৈছোঁ, আপোনালোকে যদি ডিজাইনটো ভাল পাইছে মৰম দিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰি জনাব। আৰু ফাইনেল লুকটো আপোনালোকৰ মাজলৈ আকৌ এতিয়া মানে শেষ কৰাৰ পিছত এয়া পুনৰ লৈ আহিছোঁ। এয়া চাওক ডিজাইনটোৰ ফাইনেল লুক। আৰু এয়া চাওকচোন সম্পূৰ্ণ হৈছে। আৰু আজিলৈ আহিছোঁ, আকৌ এবাৰ বাই বাই জনাইছোঁ।